Hello students, so আজি এই ভিডিঅ'ত আমি ফাইনেলি লৈ আনিছোঁ ক্লাছ 9 ফাৰ্ষ্ট ইউনিট টেষ্ট 2026 ৰ বাবে ছ'চিয়েল সায়েন্সৰ কুৱেশ্যন পেপাৰ। তো এতিয়ালৈ আমি ছ'চিয়েল পেপাৰখনে দিয়া নাছিলোঁ। তো আজি আমি ছ'চিয়েল পেপাৰ ডিছকাছ কৰিম কাৰণ ডাইৰেক্ট পৰীক্ষা দিবৰ কাৰণে গুচি গ'লে নহ'ব। ঘৰত তোমালোকে ইউনিট টেষ্ট এক্সামৰ বাবে কুৱেশ্যন কিছুমান প্ৰেক্টিছো কৰিব লাগিব। আৰু যাতে তোমালোকে ভালকৈ প্ৰেক্টিছ কৰি যাব পাৰে এক্সামৰ আগত, সেইটো কাৰণে আজি আমি কুৱেশ্যন পেপাৰ ভিডিঅ' লৈ আনিছোঁ। খুবেই ইম্পৰ্টেণ্ট হয় এই পেপাৰখন তোমালোকে প্ৰেক্টিছ কৰি যোৱাটো। আৰু কোনোবাই যদি চেনেলত নতুনকৈ আহিছা, ভাল ৰিজাল্ট কৰিব বিচাৰিছা, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা, নহ'লে হেৰাই যাব। কাৰণ ইয়াৰ আগতো আমি ইংলিছ, মেথছ, তাৰপিছত তোমালোকৰ আছামিজ আৰু ছায়েন্স গোটেইখিনি ছাবজেক্টৰ বাবে পেপাৰ দি থৈ দিছোঁ। ছ'চিয়েলটো বাকী আছিল, আজি আমি ছ'চিয়েলটো ডিছকাছ কৰিম। তোমালোকে যদি এতিয়ালৈ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আৰু যিসকলে অলৰেডি কৰি থৈ দিছা, তোমালোকে ভিডিঅ'টো এটা লাইক কৰি দিবা। তো আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো চাই যোৱা, মই দেখাই গৈছোঁ তোমালোকক নিউ পেটাৰ্ণৰ কুৱেশ্যন পেপাৰ হয়। ইয়াত তোমালোকে নিউ পেটাৰ্ণৰ MCQ দেখিবলৈ পাবা। ক্লাছ 9 ছ'চিয়েল সায়েন্সৰ হয়, তোমালোকে চাই যোৱা, মই স্ক্ৰল কৰি গৈছোঁ। তো বাকীবিলাক পেপাৰৰ দৰে মই ছ'চিয়েলখন ছল্ভ কৰি দিয়া নাই, খুবেই দীঘলীয়া পেপাৰো আছে অকণমান, হ'লেও তোমালোকে চাই যোৱা, কিবা নোৱাৰিলে মোক কমেণ্টত জনালেই হ'ল। ইয়াৰ লগতে আৰু এটা ইম্পৰ্টেণ্ট কথা এটা আছে, তোমালোকে কমেণ্ট বক্সত জনাবা যে তোমালোকৰ ছ'চিয়েল সায়েন্স এক্সামটো কেতিয়া আছে। কাৰণ চোৱা, মোক কিছুমান ইম্পৰ্টেণ্ট বস্তু আৰু দিবলৈ আছে ছ'চিয়েল এক্সামৰ বাবে। তো যাতে মই সোনকালে দিব পাৰোঁ, সেইটো কাৰণে তোমালোকৰ এক্সাম কেতিয়া আছে ছ'চিয়েল সায়েন্স এক্সামৰ, মোক তোমালোকে কমেণ্টত জনাই দিবা। তো সকলোৰে কমেণ্ট মই পঢ়ি চাম বাৰু কেতিয়া আছে, আৰু তাৰ আগে আগে মই আৰু কিছুমান বস্তু দিব চেষ্টা কৰিম। তো কমেণ্টত জনাবা। বাকী তোমালোকে পেপাৰখন চাই যোৱা, খুবেই ইম্পৰ্টেণ্ট পেপাৰ আছে, কিবা নোৱাৰিলে কমেণ্টত সুধিবা। আৰু ছ'চিয়েল সায়েন্স এক্সামৰ কাৰণে অল দ্য বেষ্ট। মই পেপাৰখন স্ক্ৰল কৰি গৈ আছোঁ, তোমালোকে চাই যোৱা, ভিডিঅ'টো প'ষ্ট কৰিবা যদি স্পীড হয়, বা ভিডিঅ'টো তোমালোকে চাই যাবা, আৰু কিবা নোৱাৰিলে মোক সুধিলেই হ'ল। আৰু ওৱান্স এগেইন অল দ্য বেষ্ট ছ'চিয়েল এক্সামৰ বাবে।
তো ইমান আছিলে পেপাৰখনত। কিবা ডাউট বা কনফিউজন আছে যদি মোক সুধিবা। ইংলিছ মিডিয়াম আছামিছ মিডিয়াম দুটাৰ কাৰণে আছিলে। লগতে যিসকলে এতিয়ালৈ হোৱাটছএপত জইন কৰা নাই, সোনকালে জইন কৰা। লিংকটো মই পিন কমেণ্টত দি থৈ দিছোঁ, ডেছক্ৰিপশ্যনত দি থৈ দিম। তোমালোকে ক্লিক কৰিবা, হোৱাটছএপটো অ'পেন হ'ব, হোৱাটছএপটো তোমালোকে জইন হৈ যাবা। লিংকটো আহিব, লিংকটো ক্লিক কৰি হোৱাটছএপ পেজটো শ্ব' হ'ব, এইটো ফ'ল' কৰিবা। বহুতো ষ্টুডেণ্টছ আমাক জইন কৰিছে ক্লাছ 9ৰ, য'ত আমি সহায় কৰি যাম ফ্ৰীতে। জইন কৰিবা সোনকালে, আৰু আমাৰ এই চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখিবা।